ডিমৰীয়াত নিৰ্বাচনী ঢৌৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। তেতেলিয়াৰ ফং আৰিত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু শুভ উদ্বোধন কৰিলে ফং আৰি ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰকল্পৰ ৰাজহুৱা ভৱন। ভৈয়াম জনজাতি উন্নয়ন বিভাগৰ পুঁজিৰে 50 লাখ টকা ব্যয় সাপেক্ষে ৰাজহুৱা ভৱন নিৰ্মাণ কৰা হৈছিল আৰু সেই ৰাজহুৱা ভৱনটি শুভ উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। তিৱা স্বায়ত্ত পৰিষদৰ অধীনৰ 30 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা সাংস্কৃতিক প্ৰকল্পৰ শুভ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীক সংগ দিয়ে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ লগতে কেইবাগৰাকীও জনগোষ্ঠীয় নেতাই। সমাজৰ এক সাংস্কৃতিক ক্ষেত্ৰ কাৰণে তেওঁলোকে মাটি সংৰক্ষিত কৰিছে আৰু ইয়াত কাৰ্বিসকলৰ পৰম্পৰাগত দমাহী উৎসৱ তাৰ লগতে যুৱ মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। বাকী সময়খিনিতো স্থানীয় ৰাইজে এই অঞ্চলৰ ক্ষেত্ৰখনৰ যি নান্দনিক সৌন্দৰ্য তাৰ কাৰণে পিকনিক আদি খাবলৈও আহে। ইয়াত তিৱা স্বায়ত্তশাসিত পৰিষদৰ পৰা এটা স্থায়ী মঞ্চত 30 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি দিছে। কাৰ্বি সমাজৰ কাৰণে যি এক মহান সাংস্কৃতিক অনুষ্ঠান, মহান সাংস্কৃতিক গীত কি কয় চৰা, এইখিনি সম্পূৰ্ণভাৱে আন্তঃগাঁথনি উন্নয়ন কৰি দিয়াৰ পিছত যথেষ্ট মানুহৰ সমাগম ঘটিব। ইতিমধ্যে মই গম পাইছোঁ ইয়াতে বিভিন্নজন মানুহে বিভিন্ন ঠাইৰ পৰা আহি অৱসৰ বিনোদন কৰাই নহয়, খানা পিকনিক আদি খোৱাৰ ব্যৱস্থা ইতিমধ্যে কৰিছে। ইয়াৰ যদি যিটো আন্তঃগাঁথনি, এই আন্তঃগাঁথনিটো সুন্দৰভাৱে বনোৱাৰ পিছত কাৰণ সোণাপুৰ নিচেই কাষতে অৱস্থিত আৰু গুৱাহাটীৰ নিচেই কাষতে অৱস্থিত এটা সুন্দৰ প্লেচ হিচাপে অনাগত দিনত এইটো সুন্দৰ প্লেচ হিচাপে ইয়াতে প্ৰতিষ্ঠা লাভ কৰিব বুলি আমাৰ ফালৰ পৰা আশা প্ৰকাশ কৰিছোঁ। কাৰ্বি সমাজৰ এক সাংস্কৃতিক ক্ষেত্ৰ কাৰণে তেওঁলোকে মাটি সংৰক্ষিত কৰিছে আৰু ইয়াত কাৰ্বিসকলৰ পৰম্পৰাগত দমাহী উৎসৱ তাৰ লগতে যুৱ মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। বাকী সময়খিনিতো স্থানীয় ৰাইজে এই অঞ্চলৰ ক্ষেত্ৰখনৰ যি নান্দনিক সৌন্দৰ্য তাৰ কাৰণে পিকনিক আদি খাবলৈও আহে। ইয়াত তিৱা স্বায়ত্তশাসিত পৰিষদৰ পৰা এটা স্থায়ী মঞ্চত 30 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি দিছে। কাৰ্বি সমাজৰ কাৰণে যি এক মহান সাংস্কৃতিক অনুষ্ঠান, মহান সাংস্কৃতিক গীত কি কয় চৰা, এইখিনি সম্পূৰ্ণভাৱে আন্তঃগাঁথনি উন্নয়ন কৰি দিয়াৰ পিছত যথেষ্ট মানুহৰ সমাগম ঘটিব। ইতিমধ্যে মই গম পাইছোঁ ইয়াতে বিভিন্নজন মানুহে বিভিন্ন ঠাইৰ পৰা আহি অৱসৰ বিনোদন কৰাই নহয়, খানা পিকনিক আদি খোৱাৰ ব্যৱস্থা ইতিমধ্যে কৰিছে। ইয়াৰ যদি যিটো আন্তঃগাঁথনি, এই আন্তঃগাঁথনিটো সুন্দৰভাৱে বনোৱাৰ পিছত কাৰণ সোণাপুৰ নিচেই কাষতে অৱস্থিত আৰু গুৱাহাটীৰ নিচেই কাষতে অৱস্থিত এটা সুন্দৰ প্লেচ হিচাপে অনাগত দিনত এইটো সুন্দৰ প্লেচ হিচাপে ইয়াতে প্ৰতিষ্ঠা লাভ কৰিব বুলি আমাৰ ফালৰ পৰা আশা প্ৰকাশ কৰিছোঁ। কাৰ্বি সমাজৰ এক সাংস্কৃতিক ক্ষেত্ৰ কাৰণে তেওঁলোকে মাটি সংৰক্ষিত কৰিছে আৰু ইয়াত কাৰ্বিসকলৰ পৰম্পৰাগত দমাহী উৎসৱ তাৰ লগতে যুৱ মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। বাকী সময়খিনিতো স্থানীয় ৰাইজে এই অঞ্চলৰ ক্ষেত্ৰখনৰ যি নান্দনিক সৌন্দৰ্য তাৰ কাৰণে পিকনিক আদি খাবলৈও আহে। ইয়াত তিৱা স্বায়ত্তশাসিত পৰিষদৰ পৰা এটা স্থায়ী মঞ্চত 30 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি দিছে। কাৰ্বি সমাজৰ কাৰণে যি এক মহান সাংস্কৃতিক অনুষ্ঠান, মহান সাংস্কৃতিক গীত কি কয় চৰা, এইখিনি সম্পূৰ্ণভাৱে আন্তঃগাঁথনি উন্নয়ন কৰি দিয়াৰ পিছত যথেষ্ট মানুহৰ সমাগম ঘটিব। ইতিমধ্যে মই গম পাইছোঁ ইয়াতে বিভিন্নজন মানুহে বিভিন্ন ঠাইৰ পৰা আহি অৱসৰ বিনোদন কৰাই নহয়, খানা পিকনিক আদি